নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 12 ফেব্ৰুৱাৰী। আজি অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 4টা কিস্তি 5000 টকা প্ৰদান কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ক্লিকতে লাখ লাখ ভোটাৰৰ একাউণ্টত এই টকা সোমাব। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 2000 টকা লাভ কৰিব। আজি পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। কিবা অসুবিধা থাকিলে অতি শীঘ্ৰে সমাধান কৰক, অন্যথা আপোনাৰ একাউণ্টত PM কিষাণৰ টকা নাপাব। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'ডিং কৰিছে, চৰকাৰী কৰৰ নতুন তালিকা প্ৰস্তুত কৰা হৈছে। তালিকাত নাম থাকিলে চৰকাৰী কৰ টকা সোমাব। ৰেচন কাৰ্ড থাকিলে ৰাজ্যৰ প্ৰতিগৰাকী হিতাধিকাৰী লাভ কৰিব 3টা নতুন সুবিধা। এইমাত্ৰ মুখ্যমন্ত্ৰীৰ ঘোষণা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। PM কিষাণৰ 22 নং কিস্তিক লৈ আহি গ'ল বিগ আপডেট। আজিয়ে পৰীক্ষা কৰক PM কিষাণৰ অফিচিয়েল ৱেবছাইট। দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ভাল খবৰ, কিয়নো দেশৰ কোটি কোটি কৃষক অপেক্ষাত PM কিষাণৰ 22 নং কিস্তিৰ বাবে। আৰু সকলো কৃষকে ৱেইট কৰি আছে কেতিয়া PM কিষাণৰ 22 নং কিস্তিৰ টকা সোমাব। অৱশেষত কৃষকসকলৰ বাবে ভাল খবৰ আহি পৰিছে। PM কিষাণৰ 22 নং কিস্তিৰ টকা কেতিয়া সোমাব তাৰিখ ঘোষণা কৰিছে চৰকাৰে। ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ ভিতৰতে PM কিষাণৰ 22 নং কিস্তিৰ টকা সোমাব পাৰে। যদি আপোনাৰ নাম PM কিষাণৰ তালিকাত অন্তৰ্ভুক্ত হৈছে তেন্তে ভাল খবৰ। আৰু সকলোৱে ৱেইট কৰি আছে ফেব্ৰুৱাৰী শেষৰ ফালে PM কিষাণৰ 22 নং কিস্তি টকা সোমাব পাৰে একাউণ্টত। যদি নোসোমায় তেনে ক্ষেত্ৰত মাৰ্চৰ প্ৰথম সপ্তাহতে সোমাব পাৰে PM কিষাণৰ 22 নং কিস্তিৰ টকা। ধন মুকলিৰ পূৰ্বে জানি লওক বহুকেইটা গুৰুত্বপূৰ্ণ নিয়ম। PM কিষাণৰ 22 নং কিস্তিৰ টকা চৰকাৰে মুকলি কৰিব, কিন্তু কেইবাটাও নতুন নিয়ম বান্ধি দিছে। নিয়ম অনুযায়ী চৰকাৰে PM কিষাণৰ 22 নং কিস্তিৰ 2000 টকা প্ৰদান কৰিব আপোনাৰ একাউণ্টত। আপুনি PM কিষাণৰ 22 নং কিস্তিৰ টকা পাবনে? অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। কৃষকৰ আধাৰ কাৰ্ডৰ সৈতে E-KYC আপডেট বাধ্যতামূলক। যিসকল কৃষকে এতিয়ালৈকে আধাৰ কাৰ্ডৰ সৈতে E-KYC আপডেট কৰে অতি শীঘ্ৰে আপডেট কৰক। PM কিষাণৰ পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব E-KYC আপডেট। যিকোনো সময়তে আপোনাৰ বেংক একাউণ্টত PM কিষাণৰ 22 নং কিস্তিৰ টকা সোমাই যাব। সেয়ে আপুনি আজি E-KYC আপডেট কৰক, অথবা আজিয়ে যাওক আপুনি আপোনাৰ সমীপৰ CSC কেন্দ্ৰলৈ গৈ আপুনি E-KYC আপডেট কৰিব পাৰিব। আপোনাৰ বেংক একাউণ্টৰ আধাৰৰ সৈতে সংযোগ হৈ থাকিব লাগিব। যদি এতিয়ালৈকে বেংক একাউণ্টৰ আধাৰৰ সৈতে সংযোগ কৰা নাই তেনে ক্ষেত্ৰত আজি আপুনি বেংকত যাওক। বেংকত গ'লে এটা ফৰ্ম ফিল আপ কৰি আপুনি সম্পূৰ্ণ কৰি লৈ যাব পাৰিব বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড সংযোগ। আপোনাৰ মাটিৰ তথ্য পৰ্টেলত সঠিকভাৱে অন্তৰ্ভুক্ত হৈ থাকিব লাগিব। যদি আপোনাৰ মাটিৰ নথিপত্ৰ সম্পূৰ্ণকৈ আপডেট হৈ নাথাকে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত কিন্তু PM কিষাণৰ টকা নাপাব। বহুতে PM কিষাণত আবেদন কৰে কিন্তু লেণ্ড শেডিং নকৰাৰ বাবে একাউণ্টত PM কিষাণৰ টকা নাপায়। আপোনাৰ মাটিৰ তথ্য পৰ্টেলত সঠিকভাৱে অন্তৰ্ভুক্ত হৈ আছে নে নাই অতি শীঘ্ৰে চেক কৰক আপোনাৰ ষ্টেটাছ। আৰু যদি আপোনাৰ ফাৰ্মাৰ আইডি নাই তেনে ক্ষেত্ৰত ফাৰ্মাৰ আইডি বৰ্তমান সময়ত বাধ্যতামূলক। আৰু প্ৰতিগৰাকী কৃষকৰ ফাৰ্মাৰ আইডি থাকিব লাগিব। যিসকলে ফাৰ্মাৰ আইডি নোহোৱাকৈ PM কিষাণৰ টকা পাই আছে সেইসকল কৃষকৰ ফাৰ্মাৰ আইডি বনাব লাগিব, অন্যথা আপোনাৰ একাউণ্টত PM কিষাণৰ টকা নাপাব পাৰে, বন্ধ হ'ব পাৰে। সকলো কৰাৰ পিছত জানি লওক এইবাৰ আপুনি ধন পাবনে? আপুনি কেনেকৈ চেক কৰিব আপোনাৰ ষ্টেটাছ, আপুনি 22 নং কিস্তিৰ টকা পাবনে, কোনে টকা পাব সম্পূৰ্ণকৈ জানি লওক। প্ৰথমতে যাওক আপুনি অফিচিয়েল ৱেবছাইট pmkishan.gov.in লৈ নো ইউৰ ষ্টেটাছত আপুনি বিকল্পত ক্লিক কৰক। আপোনাৰ পঞ্জীয়ন নম্বৰ বা মোবাইল নম্বৰ দি আপুনি তালিকাত চাব পাৰিব আপোনাৰ যোগ্যতা। যদি আপুনি যোগ্যতা অনুযায়ী পাব নিশ্চয় আপুনি তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত 22 নং কিস্তিৰ টকা সোমাব। যদি আপোনাৰ কিবা অসুবিধা হোৱা নাই, E-KYC, লেণ্ড শেডিং, আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট তিনিটাই ইয়েছ আছে তেনে ক্ষেত্ৰত আপুনি নিশ্চিত হওক আপোনাৰ একাউণ্টত 22 নং কিস্তিৰ টকা সোমাব। কিমান তাৰিখত টকা সোমাব নিশ্চয় সম্পূৰ্ণকৈ জানিলে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ভোটাৰ তালিকাৰ পৰা কৰ্তন হৈছে লাখ লাখ লোকৰ নাম। অতি শীঘ্ৰে তালিকাত চাই লওক তালিকাত আপোনাৰ নাম আছে নেকি। লাখ লাখ সন্দেহযুক্ত লোকৰ নাম কৰ্তন হৈছে তালিকাৰ পৰা। ইয়া মাত্ৰ আৰম্ভণিহে SIR আহিলে নাম আৰু কৰ্তন হ'ব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ বৃহৎ মন্তব্য কৰিছে। SIRৰ সময়ত বহু অভিযোগ উত্থাপন হৈছিল। অভিযোগৰ পিছতে ভোটাৰ লিষ্টৰ পৰা বহু মানুহৰ নাম কটা গৈছে। বিজেপি কাৰ্যকৰ্তাৰ অভিযোগৰ ভিত্তিত লাখ লাখ সন্দেহজনক লোকৰ নাম কৰ্তন কৰা হৈছে। বাংলাদেশী মিয়াৰ বিৰুদ্ধে এই যুদ্ধ অব্যাহত থাকিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই SIR আহিলে
পুনৰ আৰু বহুতো লোকৰ নাম কৰ্তন হ'ব বুলি মন্তব্য কৰিছে। ইয়াক লৈ জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। লগতে যদি এছাৰৰ সময়ত আপোনাৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হৈছে তেনে ক্ষেত্ৰত আপোনাৰ নতুনকৈ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব। কি নথি পত্ৰ লাগিব অতি শীঘ্ৰে আপোনাৰ বিএলৰ সৈতে আপুনি যোগাযোগ কৰক। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বনভূমিত বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলি থাকিব। উচ্ছেদক লৈ সৰ্বোচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়। বনাঞ্চলৰ ভূমি উচ্ছেদ চলাবলৈ অধিকাৰ আছে চৰকাৰৰ। উজৰ আপত্তি নিষ্পত্তিৰ বাবে চৰকাৰৰ কমিটি গঠন কৰাৰ পৰামৰ্শ আদালতত। ডিচিৰ নেতৃত্বত আজি গঠন কৰা হ'ব কমিটি আৰু ডিচি, ডিএফঅ, ৰাজহ আয়ুক্তসহ অতিৰিক্ত আয়ুক্ত আৰু ৰেঞ্জাৰ চক্ৰ বিষয়াৰ গঠন কৰা হ'ব কমিটি আৰু এই কমিটিৰ সমৰ্থনৰ জৰিয়তে দিব পাৰিব উচ্ছেদৰ জাননী। জাননী পোৱাৰ 15 দিনৰ ভিতৰতে চৰকাৰে চলাব পাৰিব উচ্ছেদ। দুজনীয়া বিচাৰপীঠে আদালতে দিলে উচ্ছেদক লৈ চৰকাৰে দিলে এই ৰায়দান আৰু গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত হ'লেহে চলি থাকিব উচ্ছেদ। খিলঞ্জীয় লোকক ফৰেষ্ট আইনৰ জৰিয়তে দিয়া হ'ব ভূমিৰ অধিকাৰ। বনভূমিত বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলি থাকিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰেও কেইবাটাও বৃহৎ মন্তব্য কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ভয়ংকৰ আক্ৰমণ হ'ব পাৰে গৌৰৱ গগৈৰ ওপৰত। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। গৌৰৱ গগৈৰ বিৰুদ্ধে ৰচা হৈছে ভয়ংকৰ ষড়যন্ত্ৰ। গৌৰৱ গগৈক টাৰ্গেট কৰা হৈছে। নিৰ্বাচনৰ পূৰ্বে আক্ৰমণৰ বলি হ'ব পাৰে গৌৰৱ গগৈ। মহাবিস্ফোৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছৰ ভিতৰৰ মানুহে গৌৰৱ গগৈৰ বিৰুদ্ধে ৰচিছে ষড়যন্ত্ৰ, যাৰ বাবে বৃদ্ধি কৰা হৈছে গৌৰৱ গগৈৰ নিৰাপত্তা। তিনিগৰাকী দেহৰক্ষীসহ এস্কৰ্ট প্ৰদান কৰা হৈছে আৰু যাতে পিছত বিজেপিক আঙুলি টোৱাব নোৱাৰে। নিৰ্বাচনক লৈ ৰচা হৈছে ব্লু প্ৰিণ্ট। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া মন্তব্য। কংগ্ৰেছৰ নিজৰ মাজতে পৰিকল্পনা কৰা হৈছে ৮৬ জাতীয় সামগ্ৰী দলিয়াব পাৰে গৌৰৱ গগৈক। কেৱল এয়াই নহয়, নিৰ্বাচনৰ আগত ৰেলী নাইবা অন্য কোনো অনুষ্ঠানত টাৰ্গেট হ'ব পাৰে। কংগ্ৰেছৰ লোকে নিজে আক্ৰমণ কৰি সহানুভূতি আদায়ৰ পৰিকল্পনা কৰিছে। দিছপুৰ আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰিছে। হয়, এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে। ইয়াৰ লগতে তিনিগৰাকী লোকক ধাৰাবাহিকভাৱে সোধপোছ অব্যাহত ৰাখিছে। সুনীল কানকলে কেৱল এয়াই নহয়, আগন্তুক ৩ পৰা ৪ দিনৰ ভিতৰতে এই সমগ্ৰ কাণ্ড ফাদিল হ'ব। ভয়ংকৰ আক্ৰমণ হ'ব পাৰে গৌৰৱ গগৈৰ ওপৰত। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজনৈতিক দলক সকিয়নি উচ্চতম ন্যায়ালয়ৰ। আদালতক ৰাজনীতিৰ আহিলা হিচাপে নল'বলৈ সকিয়নি। বিজেপিয়ে আপলোড কৰা ভিডিঅ'ক লৈ কাষ চাপিছিল CPM দলে আৰু তাৰ পাছতে তীব্ৰ সমালোচনা ন্যায়াধীশ সূৰ্যকান্তৰ। আদালতৰ মজিয়াত ৰাজনৈতিক যুঁজ চলিবলৈ দিয়া নহ'ব। নিৰ্বাচন আহিলা হিচাপে এনে কেইবাটাও বৃহৎ মন্তব্য কৰিছে। কেৱল এয়াই নহয়, নিৰ্বাচনৰ আহিলে এনে বিষয়ক লৈ কিয় আহে আদালতলৈ ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কোচৰ তুলি বিপদত বিৰোধী। দ্ৰুত শুনানিৰ বাবে দিয়া আবেদন অস্বীকাৰ ন্যায়াধীশৰ। পৰৱৰ্তী সময়ত দিন বাৰ নিৰ্ধাৰণ হ'ব বুলি সমালোচনা উচ্চতম ন্যায়ালয়ৰ। কেৱল এয়াই নহয়, ন্যায়াধীশ সূৰ্যকান্তৰ প্ৰতিটো দলক সকীয়াই দিলে ৰাজনীতি নকৰিবলৈ। ব্যক্তিগত আখেজৰ বাবে আদালতক ব্যৱহাৰ নকৰিবলৈ নিৰ্দেশনা। ৰাজনৈতিক দলক সকিয়নি। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। ইয়াৰ বিষয়ে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মই কাৰোলৈ ভয় নকৰোঁ। ফটো ভিডিঅ' লৈ যিমানে কেছ দিয়ক মই ভয় নাখাওঁ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ হুংকাৰ। বাঘে কেতিয়াও ঘাঁহ নাখায়। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হৈছে বাঘ আৰু বাঘে কেতিয়াও ঘাঁহ নাখায় বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। আৰু অসমীয়া মানুহে বহুত আশীৰ্বাদ দিলে আৰু মই বহুত সাহসী হৈ গ'লোঁ। বাংলাদেশী মুছলমানক মই অসমৰ পৰা গতাই মাৰি উলিয়াই দিম। অমিত শ্বাহ যেতিয়াই চাইলেণ্ট থাকিলে ভাবিব ধুমুহা আহি আছে। অমিত শ্বাহে কেতিয়াও মুখেৰে নকয়, হাতে কামে কৰে। মই কংগ্ৰেছত থাকোঁতে বাংলাদেশ গৈছিলোঁ। বাংলাদেশৰ মৌলানাগৰাকী তৰুণ গগৈৰ ঘৰলৈ আহিছিল আৰু গৌৰৱে মানি ল'লে পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা লৈছে। কেৱল এয়াই নহয়, এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ মন্তব্য। ৰাৱলপিণ্ডিলৈ যোৱাৰ কথা তথ্যও নাছিল, নিজাকৈ কৈ দিলে গৌৰৱ গগৈয়ে আৰু এইসমূহ তথ্য সংযোগ কৰি SIT গৃহ মন্ত্ৰালয়লৈ পঠিয়াই দিব। গৌৰৱ গগৈক মাতিবলগীয়া নাই, তেওঁ নিজে কৈ দিলে সকলো। মোৰ বিৰুদ্ধে কিবা গোচৰ দিছে আদালতত প্ৰমাণ কৰক কংগ্ৰেছে। গৌৰৱ গগৈ ৰাৱলপিণ্ডি যোৱাটো পিকনিক বুলি এৰি দিছে একাংশই। মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। তাৰ
পিছত অসমবাসী ৰাজযোগ জনজমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অৰুণোদয় নোপোৱা সকলৰ বাবে ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিগৰাকী অৰুণোদয়ৰ হিতাধিকাৰীৰ একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 4টা কিস্তি একেলগতে 5000 টকা প্ৰদান কৰিব। যোৰহাটতে নহয় তিতাবৰৰ মহিলাকে লাভ কৰিব অৰুণোদয় আঁচনি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। নতুনকৈ 4000 মহিলাই লাভ কৰিব অৰুণোদয়ৰ ধন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছে। যিসকলে অৰুণোদয় পোৱা নাই শীঘ্ৰে কৰক আবেদন। আৰু দেৰগাঁও তিতাবৰ মহিলাক উদ্যমিতা আঁচনি চেক বিতৰণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ঘোষণা। যোগ্য কোনো মহিলা অৰুণোদয় নোপোৱাকৈ নাথাকিব। সাজু কৰক আপোনাৰ যাৱতীয় নথিপত্ৰ। কি নথিপত্ৰ জমা দিব লাগিব অৰুণোদয় আঁচনি পাবলৈ হ'লে আৰু অৰুণোদয় আঁচনিৰ ফৰ্মৰ লগত আপুনি জমা দিব লাগিব এখন এপ্লিকেশ্যন। এপ্লিকেশ্যনটো আপুনি কেনেকৈ লিখিব নিশ্চয় নেক্সট ভিডিঅ'ত জনাই দিম। লগতে কি নথিপত্ৰ লাগিব যদি আপুনি সবিশেষ জানিব খোজে তেনে ক্ষেত্ৰত আপুনি পঞ্চায়ত বা ব্লকত যাওক। অৰুণোদয়ৰ তালিকাত নাম থাকিলে আপুনি 20 তাৰিখে লাভ কৰিব আপোনাৰ বেংক একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 8000 টকা 3000 টকা বিহু উপলক্ষে বোনাছ দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা নহয় দুটা নহয় কেইবাটাও আঁচনি টকা প্ৰদান কৰিব ফেব্ৰুৱাৰী মাহতে। বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।